গগৈ ছাৰ ৰখিবহো হয় হয় কওকচোন আপোনালোকে মোক এনেকুৱা কৰিব নালাগিছিল কি বাৰু কৰিলো আমি আৰে কাঁহ পিতল লৈ লওক কাঁহ পিতল 1 নম্বৰ ফ্ৰেছ মাল কাঁহ পিতল লৈ লওক তুমিহে কোৱা মই ঠিক ধৰিব পৰা নাই ছাৰ আপোনালোকে যে মোক নোকোৱাকে গোটেই স্কুলখন সজাই মেলি তুলিলে কিন্তু অথচ মই গম নাপালো বেয়া পাইছোঁ ছাৰ আপোনালোকক মই বেয়া পাইছোঁ মই চিকিউৰিটি গাৰ্ডটো হৈ সেইটো গম পাব লাগিছিল একচুৱেলি সেইটো কথা মানে নিয়ম মতেতো আপুনিয়ে কৰিব লাগিছিল এই কামবোৰ কাৰণ আপুনি এই স্কুলখনৰ চিকিউৰিটি গাৰ্ড কিন্তু এইকেইদিনে আপোনাৰ গা ভালে নথকাৰ বাবেহে আমি আপোনালোকক এই কামবোৰ কৰিব দিয়া নাছিলোঁ আৰু আমি এই কামবোৰ কৰি শেষ কৰিলোঁ আপোনাক কষ্ট নিদিওঁ বুলি পিছে এতিয়া গাটো কেনেকুৱা এবাৰ যদি কাঁহ পিতলবোৰ কেনেবাকে মোৰ হাতৰ পৰা গুচি যায় তেনেহ'লে সেই কাঁহ পিতলবোৰৰ মালিক মই নহ'ম আৰু ভাঙিলেও আপোনালোকে দাড়ি হ'ব মই কোনো তাৰ দাড়ি নহয় আহক লৈ যাওক সেই কাঁহ পিতল আৰে বাৰে আমাৰ গাঁৱত একেবাৰে কাঁহৰ বেপাৰী আৰু আমি গম নাপাওঁ এই ৰবি মাতি আছো বেপাৰী এইফালে আহিবচোন এতিয়া বাৰু বৰ্তমান মোৰ গাটো ভালেই কিন্তু ছাৰ আপোনালোকক মই ভুল বুজিছিলোঁ মোক বেয়া নাপাব নাই বেয়া পোৱা নাই যাওক বেলেগৰ পৰা মাছটো আহিবলৈ হৈছে সকলোবোৰ যোগাৰ কৰকগে ঠিক আছে ছাৰ দাদা মোক মাতিছিলে নেকি নাই আপোনাক মতা নাই সেই দূৰণি যে গৰু এটা আহি আছে সেই তাকে মাতিছিলো আপুনি এনেই ভুলতে আহিলে আচ্ছা মই ভুলতে আহিলে মানে যাওঁগে দিয়ক তেন্তে সেই আপোনাকে মাতিছো আপুনি পাগল নেকি গৰু পোৱালিটো মাতিলে কেনেকৈ আহিব বাৰু গৰু পোৱালিটো ৰ'ব তেন্তে মই মাতি চাওঁ ৰাঙলী এইটো কাঁহৰ বেপাৰী নে পাগল বাৰু আহক ছাৰ আমাৰ এই পৰিচিত গাঁৱৰ পৰিচিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে সকলোৰ লগতে পৰিচয় কৰি দিওঁ কিন্তু তাৰ আগতে আমাৰ বিদ্যালয়ৰ সাধাৰণ সম্পাদিকাৰ হাতেৰে এখনি ফুলাম গামোচাৰে আপোনাক আদৰণি জনাবলৈ তেওঁক অনুৰোধ জনোৱা হ'ল আৰু সেই অনুৰোধ জনোৱাৰ পিছতে গামোচাখন পিন্ধোৱাৰ পিছতে আমাৰ এই ২৬ জানুৱাৰীৰ দিনাখনি আপোনালোকক এই পতাকা উত্তোলনৰ বাবে দাদা নাহে সেই গৰুটো বহুত এটিটিউড আছে এতিয়া বুজিছে মই গৈ থাকোঁ দিয়ক ৰ'ব আপোনালোকৰ বেকাৰে কথা পাতিলে আপুনি বুজি নাপায় আপোনালোকৰ চিধা চিধিকে কথা পাতিব লাগিব চিধা চিধি কেতিয়া কথা পাতিব মই চিধা আকৌ পাতক পিছে কাঁহ পিতলবোৰ কিমান দামনো মানে দেউতা কাঁহতকৈ পিতলটো বহুত কম পিছে কিমান মান পৰিবনো সেইটো কওকচোন আপুনি মানে আপুনি কাঁহৰ বাতি এটা আৰু পিতলৰ কাঁহী এখন ল'লে আপোনাৰ কমে ৫,০০০ টকা পৰি যাব কি ভাবি আছিলে আৰু মোক আপুনি কোন বুলি ভাবিছিলে নাই ছোৱালীজনীৰ কথাকে ভাবি আছিলোঁ ইমান দিন হ'ল তাইক দেখা নাই এতিয়া বাৰু তাই তাত কি কৰি আছে কি খাইছে কেনেকৈ আছে তাইলৈ বৰ চিন্তা হৈছে হয় দিয়ক তাইৰ কথা ময়ো চিন্তা কৰা নহয় নহ'লে কাম কৰিম নেকি কি কাম কৰিম বুলি ভাবিছা তুমি তাইক নহ'লে এই চচকেপেলা মাতো নেকি দুদিনমান থাকি গুচি যাব আকৌ ময়ো নভবা নহয় কিন্তু নালাগে দিয়া বহাগত দেখোন তাই পঢ়ি মেলি শেষ হ'বই তেতিয়া আহিব হ'ব দিয়ক আৰু তেন্তে আহক ভাতকেইটা হ'ল খাই লওঁহি মানে কাঁহ পিতলৰ দাম বহুত ওপৰত একদম ওপৰত আকাশতকৈ ওপৰত নহয় পিছে আপোনালোকে সেই ৭৫ বছৰীয়া ককা আইতাই বিয়া খাবলৈ যায় নেকি এই কাঁহ পিতল লৈছে যেন নাযাওঁ এই ৭৫ বছৰীয়া আইতাক দিওঁ একদম বিয়া আমি মোবাইল এটা চাই আছো নহয় যাবনো কিয় লাগে পইচা খৰচ কৰি মেলি এতিয়া বাদ দিয়ক সেইটো আপোনালোকৰ কাঁহ পিতলৰ কিমানখন আৰু কিমানটা লাগে আপোনাক কৈ দিয়ক মই পটককৈ পেকিং কৰি দি পঠিয়াই দিওঁ কোনে ক'লে তোক ল'ম বুলি তই যে ইমান পেকিংকৈ আছ মানে নলয় নেকি আপোনালোকে যা আগবা তোৰ বহুত কাম আছে চাগে চব মানে যদি নলয় নালাগেই ইমান সময় তেন্তে মোৰ লগত সময় নষ্ট কৰি আছিলি কেলৈ ভিক্ষাৰী ল'বলৈ পকত দম নাথাকিলে সুধিব নালাগে নহয় এনেই সময় নষ্ট কৰিছে দাদা
এই বাৰু আমাক কৈ গ'ল নেকি বে নাই দে বাদ দে নহয় ই আমাক গালি পাৰিছে ইয়াক এহেকা দিব লাগিব কাজিয়া পাচাল নকৰিবি এইবিলাক বেয়া কথা বৈ ঘৰলে বৈ ঐ নহয় বৰে এৰি দে তই মোক আজি যাক শেষ কৰি পেলাম সি আমাৰ গাঁৱতে সি আমাকে গালি পাই যাব আমি কি এনেই চাই থাকিম নেকি তাক আজি নাযাবি এই দে ন যা বুলি কৈছো নহয় যা তই মাৰ খাই হয়নে তই তাক মাৰকে ময়ো চাওঁ আজি যা এহে দাদা ভয় খোৱা দিবিচোন তেনেহ'লে এতিয়া আমাৰ এই জনগণ মন দিয়াৰ আমি আৰম্ভ কৰোঁ দেই ৰাইজ জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড উৎকল বংগ বিন্ধ্য হিমাচল যমুনা গংগা উচ্ছল জলধি তৰঙ্গ तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे জয় হিন্দ শুনকচোন বাইদেউ এই বলক তেন্তে ক্লাছ 5 ল'ৰা ছোৱালীবোৰ দেখা দিবগে আৰু মোৰ লগত চিনাকি কৰি দিব কি কথাও আচ্ছা এতিয়া ছাত্ৰৰ পৰা মানে মাষ্টৰ সাৱধানে থাকিব লাগিব ঠিক আছে দেখা যাওকচোন ময়ো এনেকুৱা 5টা ল'ৰা ছোৱালীৰ শনি বাপেক হয় আৰু সিহঁতৰ চিধা মই কৈছো গুড মৰ্ণিং গুড মৰ্ণিং হয় ছাৰ আমাৰ লগত শনিয়ে মোৰ পাত্তা নাপায় নহয় এই শনিৰ লগত একেবাৰে তাক পিছ পেলাই দিম আমি বাৰু এনেকুৱা যি দুষ্ট ল'ৰা মই পঢ়াই ভালেই পাওঁ কাৰণ পিটি চিধা কৰিব পৰা যায় যেন এই ভদ্ৰ ল'ৰাবিলাকক মাৰিবও নোৱাৰি আৰু গালি পাৰিবও নোৱাৰি চব জানে সেইটো কাৰণে তোমালোকৰ পৰাই ভাল পাম আৰু বেলেগ কথা পিছতে পাতিম এতিয়া সকলোৱে নিজৰ নিজৰ পৰিচয়বোৰ দাঙি উঠা মোৰ আগতে মোৰ নামটো হ'ল জলফাই খাই ভাল পাওঁ মই জলফাই বাহ বৰ সাধাৰণ নাম তুমি মানে জলফাই খাই ভাল পোৱা সেইটো কাৰণে তোমাৰ নাম জলফাই হ'ল হয় ছাৰ বাৰু এতিয়া সিটোৱে কোৱাচোন তোমাৰ নামটোনো কি নমস্কাৰ ছাৰ মোৰ নাম লাই শাক আচ্ছা তুমি লাই শাক খাই ভাল পোৱা ন সেইটো কাৰণে তোমাৰ নাম লাই শাক হ'ল না ছাৰ আপুনি ভুল বুজিছে তেন্তে মানে শুনিব দেই ছাৰ সৰুতে মায়ে মোক গাখীৰ দিয়া ভাত খাব দিছিলে আৰু মায়ে খাইছে লাই শাক বইলে আৰু মইতো লাই শাক বইল খাই ভাল পাওঁ তাৰ পৰা আৰু মায়ে বাহিৰলৈ যাওঁতে পৰককে লাই শাক খাই পালো নহয় তাৰপিছত আৰু চাগে তোমাক মাৰে বৰ গালি পাৰিলে নহয় নহয় ছাৰ ইয়াতে লেঠান লাগিলে আকৌ শুনিব আকৌ আপুনি তাৰপিছত লাই শাকটো মই গিলি দিয়াৰ পিছত ডিঙিত সোপা মাৰি ধৰিলে নহয় ডিঙিত সোপা মাৰি ধৰাৰ লগে লগে একদম মই মৰো অৱস্থা বেলেগবোৰ মানুহে মোক জ্বলাবলৈ একদম শৰীৰ চৰীৰ কাটি জোকা টোকা কৰিলে একেবাৰে তাৰপাছত আৰু মোৰ আমাৰ গাঁৱৰ মদাহী আছিলে মদাহী পাগল কাঠ মাৰি গৈছে দেই বেয়া চেয়া নেপাব এনেকে
মদাহিতা আছিলে সেই মদাহিতা আহি পিনে মোক পেটত যেতিয়া গোৰ মাৰি দিছে তেতিয়া একদম মোৰ ডিঙিত লাগি থকা একদম লাই শাকটো খহি পেলাই একদম মাটিত পৰিছে তেতিয়াহে একদম মোৰ জিন্দাগীটো আহি ঘূৰাই পৰিছোঁ আৰু তেতিয়াৰ পৰাই সেই মদাহিটো মোৰ একদম ভগৱানৰ দৰে হৈ পৰিল। তোমালোকৰ কিন্তু নামবোৰ ৰহস্য শুনি বৰ হাঁহনি ধৰিছে দেই। পিছে এতিয়া মই গৈ থাকোঁ, সিহঁজনৰ ৰহস্যটো পিছত শুনিম আৰু মোৰ এতিয়া অফিচত কাম এটা আহিছে, মই যাওঁ।